ৰাজ্য চৰকাৰে অসমৰ জনহিতাধিকাৰী বনাই পংগু কৰি পেলাইছে। তেওঁলোকে আগতে যিকণ কষ্ট কৰিছিলে সেই কষ্টকণো কৰা বাদ দিছে। যেতিয়া এজন মানুহে মাহেকৰ চাউল, দাইল, নিমখ, তেল এইখিনি পাব, সেই মানুহজনে আৰু কষ্ট কৰিবনে? নকৰে। কিন্তু সেই একেখিনি সময়তে এই মিয়াসকলে চৰকাৰী আঁচনি পোৱাৰ উপৰিও তেখেতসকলে পথাৰত ব্যস্ত থাকে, কৰ্মত ব্যস্ত থাকে। যেনেকৈ নহওক কিয় নিজৰ অসমতে হওক বা অসমৰ বাহিৰতে হওক, নিজৰ ঠাইৰ পৰা বেলেগ ঠাইলৈ গৈ হাজিৰা কৰি হওক তেওঁলোকে কষ্ট কৰি উপাৰ্জন কৰে। সেই একেখিনি সময়তে সেই অসমীয়া মানুহখিনিক আহ্বান জনাইছে ৰিক্সাৱালা হ'বলৈ, হাজিৰা কৰিবলৈ আহ্বান জনাইছে। এতিয়া আপুনি এটা কথা কওক, এজন মানুহে হাজিৰা কৰিবনে? প্ৰত্যেকজন মানুহে বিচাৰে যে তেওঁৰ কামটো সহজ হওক। হাজিৰা কৰা, লোকৰ কাম কৰা কিমান কষ্টকৰ কাম সেয়া এজন শ্ৰমিকেহে বুজি পায়। আৰু সেই শ্ৰমিকজনে দিনটো কাম কৰে, শ্ৰম দিয়ে। আৰু কিছুমান আছে তেওঁলোকে দম দি পেলাই সাংগ লৈ দম দিব, দম দি পেলাই চান্দা উঠাব। চান্দা উঠোৱা আৰু কাম কৰাৰ মাজত পাৰ্থক্য আছে। এনেকুৱা কিছুমান নেতাক দেখিছোঁ যিসকলে জাতি মাটিৰ ভেটিৰ কথা কয়, পথাৰ আমাৰ বজাৰ আমাৰ বুলি কয়। সেই নেতাসকলক পথাৰৰ পৰা একচা যদি ধান আনিব দিয়া হয়, তেওঁ কমচে কম 20 বাৰ মান উজুতি খাই পৰিব। এনেকুৱা কিছুমান নেতাই পথাৰ আমাৰ বজাৰ আমাৰ বুলি তেওঁলোকে টেটু ফালি চিঞৰে। পথাৰ আমাৰ বজাৰ আমাৰ বুলি ক'লে টেটু ফালি চিঞৰিয়ে নহ'ব, আপুনি হাতে কামে লাগিব লাগিব, আপুনি পথাৰত যাব লাগিব। সেইখিনি নকৰি আপুনি ছ'চিয়েল মিডিয়াৰ আগত আহি কেমেৰা দেখিলেই আপুনি আখৈ ফুটা দি মাত মাতিব, চিঞৰিলেই আপোনাৰ বজাৰ, আপোনাৰ পথাৰ নিজৰ দখলত নাহে। এই মিয়া খেতিয়কসকল য'ত দুবৰি বন নগজে, য'ত আপোনালোকে দুবৰি বন গজাব নোৱাৰিব, সেই ঠাইখিনিতে এজন মিয়া খেতিয়কে সোণালী পথাৰ বনাই দিব। সেইখিনি আপোনাৰ দক্ষতা নাই, যাৰ বাবে আপুনি চিঞৰি আছে ছ'চিয়েল মিডিয়াৰ আগত। মিয়াই নিচিঞৰে, তেওঁলোকে কাম কৰে। বেলেগে 200 টকাত যিখিনি কাম কৰি দিব, সেই একেখিনি কাম এজন মিয়া শ্ৰমিকে 100 টকাত কৰি দিব। কামত ফাঁকি নিদিয়ে। আপোনাৰ বিল্ডিঙতে হওক, বিল্ডিঙৰ কামেই হওক বা যিকোনো কামেই হওক, কিয় বিচাৰে মিয়া শ্ৰমিকসকলক? এনে নিবিচাৰে। পইচা এনে দিব নেকি? এনে নিদিয়ে। তেওঁলোকে কামত ফাঁকি নিদিয়ে। মই যিটো ক'লোঁ যে আপুনি যিটো কাম অন্য শ্ৰমিকক দি 200 টকাত যিখিনি কাম কৰাব, সেই একেখিনি কাম এজন মিয়া শ্ৰমিকে 100 টকাত কৰি দিব। যাৰ বাবে মিয়া শ্ৰমিকৰ আদৰ সকলো সময়তে আছে আৰু থাকিব। যিসকলে মিয়া শ্ৰমিকক খেদে, কৰ্মস্থলীৰ পৰা য'ত কাম কৰি আছে, সেই মালিকসকলক বা যিসকল কণ্ট্ৰেক্টৰ আছে, সেই কণ্ট্ৰেক্টৰসকলে এটা কাম কৰিব লাগে। এই যে যিসকল দালালে মিয়া খেদিব যায়, মিয়া মাৰিব যায়, সেইসকল দালালক যিসকল শ্ৰমিকে কাম কৰাটো তেওঁলোকে বিচাৰে, সেই শ্ৰমিকক যোগান ধৰিবলৈ তেওঁলোকক ক'ব লাগে। তেওঁলোকে অসমীয়া শ্ৰমিক বিচাৰিছে। সেই অসমীয়া শ্ৰমিক যদি তেওঁলোকে যোগাৰ কৰিব নোৱাৰে আৰু সেই একেখিনি কাম যদি অন্য শ্ৰমিকে যদি কৰিব নোৱাৰে, তেতিয়াহ'লে এই যিখিনি লছ হ'ব, সেই লছখিনি তেওঁলোকে দিবলৈ তেওঁলোকক ধৰিব লাগিব। নহ'লে এনেকুৱা ধৰণৰ অপদাৰ্থ কিছুমানে পৰিৱেশ বিনষ্ট কৰিব, সাম্প্ৰদায়িক বাতাবৰণ সৃষ্টি কৰিব আৰু নিজৰ পকেট গৰম কৰিব। এই পৃথিৱীত যিকোনো কাম অৰ্থৰ বাবেহে কৰে আৰু প্ৰত্যেকজন মানুহে অৰ্থৰ বাবেই কাম কৰে। অৰ্থ